এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দীক্ষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। কাইলৈ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত ভোটগ্ৰহণ। পঞ্চম পৰ্যায়ত বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, কংগ্ৰেছৰ ৰাহুল গান্ধীৰ দৰে আগশাৰীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে পূৰ্ণগতিত প্ৰচাৰ অব্যাহত। জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ জামছেদপুৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত পঞ্জাৱ কিংছৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক 215 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাষ্ট্ৰৰ 13টা, পশ্চিমবংগৰ 7টা, ঝাৰখণ্ডৰ 3টা, বিহাৰ আৰু উৰিষ্যাৰ 5টাকৈ লগতে জম্মু কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ 695 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। পঞ্চম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসমূহৰ ভিতৰত বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, পীয়ুষ গোৱেল, কংগ্ৰেছৰ ৰাহুল গান্ধী, KL শৰ্মা, NCৰ ওমৰ আব্দুল্লা আৰু LJP ৰামবিলাসৰ চিৰাগ পাছৱান অন্যতম। ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নিৰ্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্ৰীমোদীয়ে দাবী কৰে। তেওঁ দেশৰ উন্নয়নৰ বাবে ব্যৱসায়ীসকলৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে। এই প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি শ্ৰীমোদীয়ে বিৰোধী দলটোৱে ব্যৱসায়ী সম্প্ৰদায়ক দেশৰ শত্ৰু হিচাপে গণ্য কৰে বুলি দাবী কৰে। ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলৰ বিৰোধিতা কৰিলে জনসাধাৰণৰ কৰ্মসংস্থাপন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে বৰ্তমানৰ নিৰ্বাচনৰ প্ৰসংগত অৰ্থনীতি, যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ, কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক লৈ হোৱা আলোচনাসমূহৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ আৰু JMMক তীব্ৰ সমালোচনা কৰে। ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত নিৰ্বাচনী সমাৱেশৰ পাছত শ্ৰীমোদী পশ্চিমবংগলৈ ৰাওনা হয়। ৰাজ্যখনৰ পুৰুলিয়া আৰু বিষ্ণুপুৰত 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত বিজেপি নেতাজনে মেদিনীপুৰত অন্য এটা নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি সন্ধিয়া নিৰ্বাচনী ভ্ৰমণসূচীৰে শ্ৰীমোদী ভুৱনেশ্বৰত উপস্থিত হ'ব। কাইলৈ পুৰীত তেওঁ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশ আৰু বিহাৰত নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু জৌনপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পাছত বিজেপি নেতাগৰাকীয়ে বিহাৰৰ বেতিয়াত নিৰ্বাচনী সভাত অংশ লয়। ইফালে ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ পঞ্চমুখী ন্যায় আৰু প্ৰচেষ্টা প্ৰতিশ্ৰুতিৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। আইন আৰু ন্যায় মন্ত্ৰালয়ে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আয়োজন কৰা ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনখনৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তদুপৰি ন্যায়াধীশ মানস ৰঞ্জন পাঠক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলী, ভাৰতীয় আইন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক VK আহুজাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশ লয়। সন্মিলনৰ কালি প্ৰথম দিনাৰ উদ্বোধনী কাৰ্যসূচীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অংশ লৈছিল। জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক আজি গুৱাহাটীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়। বিভিন্ন জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত সমিতিৰ মুখ্য সমন্বয়ক তথা সদৌ অসম জনজাতীয় সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কয় যে জুলাইৰ প্ৰথম ভাগত গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত এখন শিক্ষা সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সন্দৰ্ভত জনজাতি সমাজক সজাগ আৰু সচেতন কৰাৰ বাবে এখন কল্যাণকামী সন্মিলন আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। তদুপৰি জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আওহতীয়া জনজাতি অধ্যুষিত গাঁওসমূহ চিনাক্ত কৰি 200খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, বনাঞ্চলত থকা লোকসকলক বন অধিকাৰ প্ৰদান আদি সন্দৰ্ভত দাবী জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান ৰেলৰ চলাচল নাইবা যাত্ৰাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী প্ৰতি বুধবাৰে পুৱা 6 বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি শুকুৰবাৰে দিনৰ 10 বজাত বেংগালুৰুত উপস্থিত হোৱা বিশেষ ৰেলখন 29 মেৰ পৰা 12 জুন পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাত ৰেলখনে প্ৰতি দেওবাৰে 12:30 বজাত বেংগালুৰুৰ পৰা যাত্ৰা কৰি পুৱা 5:30 বজাত গুৱাহাটীত উপস্থিত হোৱা এই বিশেষ ৰেলখন 26 মেৰ পৰা 9 জুন পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব। একেদৰে মাইচুৰ মুজাফৰপুৰ সংযোগী ৰেলখন
মাইছৰৰ পৰা প্ৰতি সোমবাৰে দিনৰ 10:30 বজাত যাত্ৰা আৰম্ভ কৰি বুধবাৰে দিনৰ 1:30 বজাত মুজফ্ফৰপুৰত উপস্থিত হৈছিল যদিও এই ৰেলখন 10 জুন পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে উভতনি যাত্ৰাৰ দিশত এই ৰেলখন প্ৰতি বৃহস্পতিবাৰে দিনৰ 1 বজাত মুজফ্ফৰপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে বিয়লি 4:40 মিনিটত মাইছৰত উপস্থিত হৈছিল এই ৰেলখন 13 জুন পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত থিৰেছৰ তাৰাংগাপুৰ গাঁও ৰাইজে বাৰিষাৰ পূৰ্বে চম্পাৱতী নৈৰ খহনীয়াৰ পৰা সমস্যাৰ সন্মুখীন হৈছে এই গাঁওখনত পূৰ্বেও কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ নৈখনত জাহ গৈছে অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সমস্যাৰ সমাধান বিচাৰি আহ্বান জনাইছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ উদ্যোগত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু গড় সুৰক্ষাৰ বাবে কাজিৰঙাৰ পৰা ওৰাঙলৈ এটা সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই ৰেলীত 10জনীয়া চাইক্লিষ্টৰ এটা দলে অংশগ্ৰহণ কৰে বোকাখাতৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এই ৰেলীটোৱে আজি যাত্ৰা আৰম্ভ কৰে সংৰক্ষণৰ অধিকাৰ শীৰ্ষক বাৰ্তাৰে পৰিচালিত ৰেলীটোৱে 3দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা 90 কিলোমিটাৰ অতিক্ৰম কৰি কলীয়া ভ্ৰমণত নিশা যাপন কৰিব কাইলৈ পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰি ওৰাঙলৈ ৰাওনা হ'বলগীয়া দলটোৱে যাত্ৰাপথত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাঘ্ৰ সংৰক্ষণ আৰু গড় সুৰক্ষাৰ ক্ষেত্ৰত সজাগতামূলক সভা অনুষ্ঠিত কৰিব মঙলবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যাত্ৰা আৰম্ভ কৰি বল্লভভাই পেটেল হাইস্কুলত সজাগতামূলক সভাৰ আয়োজনেৰে এই চাইকেল ৰেলীৰ সামৰণি মৰা হ'ব সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি নলবাৰী নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে জনপদ সংস্কৃত সন্মিলনৰ আয়োজন কৰা হয় বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখন নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰে সন্মিলনত উপস্থিত বিশিষ্ট বক্তাসকলে সংস্কৃত ভাষাৰ ইতিহাস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে সমবেতসকলক অৱগত কৰে উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনমুখী উপযোগিতাৰ প্ৰয়াসেৰে প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে এই সন্মিলন ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় বাংলাদেশৰ সীমান্তৱৰ্তী মানকাছৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক এখন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় মহাবিদ্যালয়খনৰ পৰিৱেশ সংঘৰ সহযোগত আৰু পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত মহকুমা কৃষি বিষয়াকে ধৰি কেইবাগৰাকী কৃষি বিশেষজ্ঞ উপস্থিত থাকে কৌশল আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে আয়োজিত কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক জৈৱিক পদ্ধতিৰে কেঁচুসাৰ প্ৰয়োগ কৰিব পৰা উন্নত মানৰ কৃষি কাৰ্য সন্দৰ্ভত অৱগত কৰোৱা হয় এই প্ৰশিক্ষণত 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক মুক্তিযুঁজাৰু আৰু বড়ো ভাষাৰ সৈনিক হিচাপে স্বীকৃত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ 105 সংখ্যক জন্মদিবস আজি পালন কৰা হয় চিৰাং জিলাৰ বাছুগাঁও মহাবিদ্যালয়ৰ সমীপৰ স্মৃতি উদ্যানত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত পতাকা উত্তোলন বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বিশিষ্ট বড়ো সাহিত্যিকগৰাকীৰ সোঁৱৰণত গঠন কৰা ন্যাসৰ কাৰ্যপন্থা সম্পৰ্কেও আজি অনুষ্ঠানত আলোচনা কৰা হয় IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ আজি অন্তিম দিনাৰ প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি পঞ্জাৱে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় নিৰ্ধাৰিত 20 অভাৰত দলটোৱে 5টা উইকেট হেৰুৱাই 214 ৰান কৰিবলৈ সমৰ্থ হয় 215 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি বাতৰি যুগুত কৰাৰ পৰলৈকে ছানৰাইজাৰ্ছ হায়দৰাবাদে 14 অভাৰত 3টা উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰি খেলি আছে আনহাতে গুৱাহাটীৰ বৰ্ষাপাৰাত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব ৰাজস্থানে আজিৰ খেলখনত জয়লাভ কৰি কোৱালিফায়াৰ 1ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্ৰতিযোগিতাত আজি 5টা শাখাত অনুষ্ঠিত হয় বৰপেটাৰ লাল বাহাদুৰ শাস্ত্ৰী পুথিভঁৰালত 7 বছৰ অনূৰ্ধ্ব 9 বছৰ 11 বছৰ 13 বছৰ আৰু 15 বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালীৰ মাজত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত দিশা শৰ্মাৰ পৰা দেশৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ যোৱা 13 মেত অনুষ্ঠিত ভোটগ্ৰহণৰ 69%ৰো অধিক ভোটদান পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান গুৱাহাটীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত বিশেষ সন্মিলন CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুঠ 93টা সমষ্টিত যোৱা 13 মেত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ শান্তিপূৰ্ণভাৱে সামৰণি পৰে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমগ্ৰ দেশত 69.16%ৰো অধিক ভোটদান হৈছে অন্ধ্ৰপ্ৰদেশত 80%ৰ অধিক বিহাৰত 58%ৰ অধিক জম্মু কাশ্মীৰত প্ৰায় 38.49%, ঝাৰখণ্ডত প্ৰায় 66%, মধ্যপ্ৰদেশত প্ৰায় 72%, মহাৰাষ্ট্ৰত 62.21,
ওড়িশাত ৭৫.৬৮%, তেলেংগানাত ৬৫.৬৭%, উত্তৰ প্ৰদেশত ৫৮.22% আৰু পশ্চিমবংগত ৮০.22% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। ইফালে কাইলৈ পঞ্চম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম 4টা পৰ্যায়ত ৪৫,১০,০০,০০০ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি এটা বিবৃতিযোগে প্ৰকাশ কৰে। আয়োগৰ বিবৃতি অনুসৰি প্ৰথম 4টা পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৬৬.৯৫%। ভোটদানৰ হাৰ বৃদ্ধি হোৱাটোৱে বিশ্ববাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি আয়োগে প্ৰকাশ কৰে। ইয়াৰ লগতে বাকী থকা 3টা পৰ্যায়তো ভোটাৰসকলক বৃহৎ হাৰত ভোটদান কৰিবলৈ আয়োগে আহ্বান জনাইছে। বাকী থকা 3টা পৰ্যায়ত ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ আয়োগে ভোটাৰসকলক সুবিধা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। আনহাতে ভোটাৰসকলক সজাগ কৰিবলৈ আয়োগে জনপ্ৰিয় শিল্পীৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাৰো সহায় লৈছে। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ IIT গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেওঁ এইদৰে কয়। তেওঁ লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে এনেধৰণৰ ব্যৱস্থাসমূহ ঔপনিৱেশিক শাসকসকলে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াত ভাৰতীয় নীতি আৰু সক্ৰিয়তাৰ অভাৱ দেখা গৈছিল। ব্ৰিটিছসকলে এনে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমান চৰকাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ প্ৰয়াস চলাইছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ, আইন আয়োগৰ সদস্য সচিব ৰীতা বশিষ্ঠ, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ঋষিকেশ ৰয় আৰু মুখ্য সচিব ৰবি কুটেৰেও ভাষণ প্ৰদান কৰে। চেণ্ট্ৰেল বৰ্ড অৱ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ CBSE-য়ে 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল যোৱা 13 মেত ঘোষণা কৰে। CBSE-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি 10ম শ্ৰেণীৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ 93.6%, ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 94.75% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 92.71%। CBSE-ৰ 10ম শ্ৰেণীৰ ফলাফলত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষতকৈ 0.48% বৃদ্ধি পাইছে। আনহাতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ 87.98%। এই হাৰ যোৱা বছৰতকৈ 0.65% বৃদ্ধি পোৱা বুলি বোৰ্ডে এটা বিবৃতিযোগে জনাইছে। নাগৰিকত্ব সংশোধনী নিয়ম 2024ৰ অধীনত যোৱা 15 মেত প্ৰথম পৰ্যায়ত নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই নিয়মৰ অধীনত 14 গৰাকী আবেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। শ্ৰী ভাল্লাই আবেদনকাৰীসকলক অভিনন্দন জ্ঞাপন কৰি চলিত বছৰৰ যোৱা 11 মাৰ্চত অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী নিয়মাৱলী সন্দৰ্ভত আলোকপাত কৰে। এই নিয়মৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, বুদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ নাগৰিকত্বৰ আবেদন গ্ৰহণ কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা 16 মেত গড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত গড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰি থকা ব্যৱস্থা, বন বিভাগ আৰু আৰক্ষী সমন্বিত কাৰ্যকলাপ তথা বন সুৰক্ষা বাহিনীৰ নিয়োগ আৰু সবলীকৰণৰ লগতে চোৰাংচোৱাৰ নেটৱৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। এয়াই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহত চমু অৱলোকন। ধন্যবাদ দীঘা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। কাইলৈ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত ভোটগ্ৰহণ। পঞ্চম পৰ্যায়ত বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, কংগ্ৰেছৰ ৰাহুল গান্ধীৰ দৰে আগশাৰীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। নিৰ্বাচনৰ 6ষ্ঠ আৰু 7ম তথা অন্তিম পৰ্যায়ৰ বাবে পূৰ্ণগতিত প্ৰচাৰ অব্যাহত। জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ জামছেদপুৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত পঞ্জাৱ কিংছৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক 215 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।